অ ঐ পাটনা ঐ পইচা বস্তাটো আকৌ কোনে নিলে? ইয়াত চোন গুৱে চপাহে আছে। তো বে কোনে নিলে আকৌ? কালিতো আমি ইয়াতে থৈ গৈছিলো। কি? ঐ পইচা বস্তাটো ইয়াতে যদি থৈ গৈছিলি, নিলে কিহে তেতিয়াহ'লে? তাকেতো বছ, দেখিছে নাই বস্তা জেগাত গুৱে চপাহে আছেচোন। মই সেইবিলাক একো নেজানো। মোক বস্তা লাগিবই, এটাও নহয়, তিনটা বস্তা। বস্তাটো কোনে নিলে কেনেকে গম পাম বাৰু এতিয়া আমি? তো বছ, এইডোখৰ জেগালৈ যে মানুহ আহে কোনে জানে? নহলেতো আমি মাটিত পুতি থৈ গলোহেঁতেন। এইবিলাক মই একো নেজানো। তহঁতৰ দুটাক 12 ঘণ্টা সময় দিছো। 12 ঘণ্টাৰ ভিতৰত যদি মোক গুড নিউজ শুনোৱাব নোৱাৰ, তেতিয়াহ'লে তহঁতৰ ঘৰত 12 ঘণ্টাৰ পিছত বেড নিউজ শুনিবলৈ পাব। বছ, কাম এটা কৰক নহলে। আপুনিতো শহাপহু গু গোন্ধিয়ে গম পায় শহাপহুটো কোনপিনে গৈছে। আপুনি নহলে গু চপাকে গোন্ধি চাওক, মানুহটো কোনপিনে গৈছে, তেতিয়া গম পাই যাব। তাৰ পিছত আমি তাক ধৰি লৈ আহিম। চুপ থাক বুলি ক'লো, চুপ থাক। মুঠৰ ওপৰত 12 ঘণ্টা সময় দিছো। 12 ঘণ্টা সময়ৰ ভিতৰত মোক ৰিজাল্ট লাগিব, নহলে নীলা চালফা হয়। মই নীলা চালফাই কি কৰিব পাৰে গম পাই যাবি তহঁতি। পাপা, আমি যে বৰ সাংঘাতিককে কুটিপতি বনি গলো ন? ভগৱানে যেতিয়া চকু মেলি চাই, কষ্ট নকৰিলেও এনেকে কুটিপতি বনি যায়। সঁচাকে দেই। পাপা, মই কথা এটা ভাবিছো। কি ভাবিলি বা? আমাৰ আগৰ গাড়ীখন বিকি পানি BMW এখনকে লৈ লোৱা নহলে। জহনি মৰা, মৰিব খুজিছ? কেলে আকৌ? আমি এতিয়া ইমান সাধাৰণ মানুহ নহয়, কুটিপতি। ইমান কম দামী গাড়ী ঘূৰিম নেকি? BMW ঘূৰিম। বুৰ্বক, ইমান দামী গাড়ী লবলৈ মই কি চাকৰি কৰো হা? ইমান দামী গাড়ী লব লাগিলে গাড়ী আহি ঘৰ সোমোৱাৰ আগতে ইনকম টেক্সৰ আৰু পুলিচৰ মানুহ আহি মোক ঘৰ সোমাবহি। জেল ভাত খুৱাব খুজিছ মোক? কি আচৰিত আকৌ? পইচা থাকিলেও এতিয়া আমি মন যোৱা বস্তুটো কিনিব নোৱাৰিম নেকি? এনেকুৱা পইচা থকাতকে নথকাই ভালচোন। এনেহে কুটিপতি বনিলো নেকি? নাকাম্মা, সেইখিনি পইচা লৈ ইনজয় কৰিবলেতো বাপেৰৰ ধন বুলি ভাবিছ নেকি? সেইটোতো নহয় বাৰু, আৰু তোমাৰ টকাৰে তুমি কুটিপতি বনিবও নোৱাৰা বাৰু। আকৌ তেতিয়াহ'লে সেইখিনি টকা লৈ ইনজয় কৰা কথা ভুলতো নেভাবিবি। কাৰ বা টকা কি বা কথা একো আটা পাতাই নাই। সেইখিনি টকা খৰচ কৰিবলৈ কমেও 5 বছৰ সময় লাগিব। 5 বছৰ মানৰ পিছতহে খৰচ কৰিব পাৰিবি। তাৰ মাজতে আগতে পইচা সলনি কৰাৰ আগতে সলনি কৰি দিলে চেটেপে। তেতিয়া আমাৰ পইচা ব্ৰহ্মপুত্ৰত উটুৱাই দিব লাগিব আৰু। হয়নে? তহঁতৰ পইচাই মূৰত ধৰিলেগে মানে? তহঁত মাৰে পিতেৰে মানে মোক জেললৈ পঠিয়াইহে এৰিম বুলি ভাবিছ? আমাৰ পাপাই কি আবুল তাবুলখন বকিছা হয়, মই একো ধৰিবই পৰা নাই। বোলো যিমানৰ মানুহ সিমানতে থাক। আঁঠুৱাটো চাইহে ঠেংটো মেলিবি, নহলে মহে কামুৰিব। কিবা বুজিলি? একো নুবুজিলো। সঁচাকে পাই, ৰাতিপুৱাৰে পৰা মানুহটোৱে কেনেকুৱাখন কৰি আছে। ক'তনো বাৰু আপোনাক জেললৈ পঠিয়াম বুলি ভাবিছো? ভাল কথা এটাহে কৈছো কিবা। মানুহক কি ঘৰ নালাগে নেকি? লাগে, মানুহক ঘৰ লাগে। এতিয়া যিটোত আছ সেইটোতে থাক। সেইটোৱে ভাল, সেইটোৱে শান্তি। 10 মহলীয়া ফ্লেট বনোৱা সপোন দেখিবলে বাদ দে। তহঁতৰ সেইটো সপোন পূৰণ কৰিবলৈ গলে বাপেৰেহেঁতে মোক হাতত হেণ্ডকাপ লগাই ঘৰৰ পৰা চুচৰাই নিবহি। আমাৰ পইচা আমাৰ কথা, আমি যি কৰিম আমিহে জানো। তাত আকৌ পুলিচে কেলে মাত মাতিবহি? অলগদ্ধ, বাপেৰে 10 মহলীয়া ফ্লেট বনাবলে চাকৰি কৰে নে কি কৰে হা? চাকৰি নকৰা মানুহে কি ফ্লেট বনাব নোৱাৰে নেকি? তো পইচা ফেকো, তামাচা দেখো। আৰে পইচা আছে ভাই, টেনচন কাই কলে তাহে। আহা, আমাৰে জধা মূৰ্খগিটাক বুজোৱা আৰু ঢেৰুৱা ঠাৰি সিজোৱা একেই কথা। মুঠৰ ওপৰত এটা কথা দুইটাই কাণ খুলি শুনি ল। কোটিপতি হলেও এইখিনি পইচা 5-6 বছৰৰ আগত খৰচ কৰাৰ কথা ভুলতো নেভাবিবি, নহলে জেললৈ যাবলৈ পাবি। ইমানখিনি টকা এনেয়ে পালো মানে না। আগতে কিবা এটা লবলে কিবা এটা কৰিবলে পইচাৰ কাৰণে টেনচন। এতিয়া পইচা থাকিব আকৌ কিবা এটা কৰিবলে পুলিচৰ কাৰণে টেনচন। কি সাংঘাতিক জীৱন ৰচোন, বাপেৰে কিবা ভাল এটা ভাবিহে কৈছে। হয়তো আমাৰ নিচিনা মানুহে ঘপককে 10 তলাৰ ফ্লেট এটা বনাই দিলে মানুহৰ চকু লাগি যাবতোন। ব'ল আৰু তেতিয়াহ'লে পইচাখিনিকে এবাৰ চাই পানি মনটোকে ভাল লগাওগে। কিবা এটা কাম কৰিতো মন ভাল লগাবলে উপায়ে নাই তেতিয়াহ'লে। দুইটা এবাৰ সেই পইচাখিনিকে চাওগে হয়। ইমানখিনি পইচা জীৱনত প্ৰথমবাৰ দেখিছোতো। পইচা বেগটোৰ ওচৰৰ পৰা আঁতৰি আহিবলৈকে মন নাযায়। চাল্লা, 3 বস্তাকে পইচা কাৰ হ'ব পাৰে বাৰু? ভাবিলে কিবা মাথা চাথাহে গৰম হৈ যোৱা হৈছে দেই। আজিৰ দিনতো মানুহে পইচা এনেকেও এৰি থৈ যাব পাৰেনে বাৰু? পালোৱান, কি চিন্তা কৰি আছ অকলে অকলে? কি চিন্তা কৰিবি হয় পিতাই? কালি পইচাখিনি কথাকে চিন্তা কৰি আছো। পইচাখিনি সমানে কালি ভাগ ললো হয়, ৰাতিটো মোৰ টোপনিয়ে নাহিলে।
ঐ কেলে আকৌ সৰুৰে পৰা ইমান কষ্ট কৰিও ইমানখিনি ধন ঘটিব পাৰিছিলি হা? ঈশ্বৰে কেনেবাকে চকু মেলি চাইছে? সেইটোতো আকৌ টেনচন কৰিবলগীয়া কি কথা হ'ল? পিতাই আজিৰ দিনত মানুহে পইচা জানো তেনেকে এৰি থৈ যায়? সেইটো আকৌ সুধিবলগীয়া কথা নে? যায়তো নাকো এৰি থৈ গৈছে কাৰণে পাইছ। হেই পিতাই তইও মানে নহয়, যিটো সময়ত মানুহে এটকা পইচা এটা ভিখাৰীক দিবলৈ টান পায়, সেইটো সময়ত মানুহে গছৰ তলত 3 বস্তাকে পইচা এৰি থৈ যাবনে বাৰু? এইখিনি মোৰ আইডিয়া ভাল পইচা নহয়, বুজিছনে? হে হয় নেকি? হয় নেকি মানে হয়ে। ভাল পইচা মানুহে এনেকে এৰি থৈ নাযায় নহয়। এইখিনি নিশ্চয় 2 নম্বৰী পইচা হ'ব। পিতাই মই কথা এটা ভাবিছো। কি বা? এনো নাই তেনো নাই, যেনেকে আছিলো তেনেকে চলি থাকিম। পইচাখিনি ঘূৰাই দি দিওঁ নেকি তেহেঁতক? এইবিলাক পইচা ভাগ লৈ কিবা মনটোহে ভাল নলগা হৈছে অ। জানো পাই কি কৰ আকৌ তইহে জানো। পিছে ঘূৰাই দিম বুলি কলি যে, এতিয়া কাকহে ঘূৰাই দিবি? হেৰাই পোৱা পইচাহে। পেটুৱা কাইদেউহঁতকে দি দিম। তেহেঁতি ভাগ কৰোঁতে যিমানকেইটা আছিলে তেহেঁতকে ভগাই ল'বলৈ কৈ দিম। জানো পাই কি কৰ কৰি থাক। তোৰ পইচা তোৰ কথা তইহে জান, মইনো কি আৰু। মই সেই লাল চাহ এটোপা বনাওগে। কালি অনা কেটা বিস্কুট আছে, কেটা বিস্কুটৰ লগতহে লাল চাহকে খাওঁ। ব'ল বনাগে বাৰু, মই গৈ আছো। এইখিনি কোনোবাই ক'ৰবাত ডকাইতি কৰি অনা পইচাই হ'ব নেকি ঠিকনা নাই দেই। আকৌ এটা কথা নহয়, ইমানখিনি টকা ডকাইত কৰি আনিবলৈ মানুহৰ ঘৰত জানো ইমান পইচা থাকে? নাই। এইখিনি পইচা নিশ্চয় বেংকৰ পৰা লুটি অনা পইচা হ'ব। বাপেকে পইচা ঘূৰাই দিয়া আগত এইকেইদিন নিউজটো চাই লওঁ অকণমান। যদি এই কেইদিনৰ ভিতৰত ক'ৰবাত বেংকত লুটপাট হৈছে, তেতিয়া জানিম সেইখিনি পইচা এইখিনিয়ে হয়। আৰু যদি এইখিনি পইচা সঁচাকে বেংকৰ পৰা লুটি অনা পইচা হয়, তেতিয়া কিন্তু 1 টকাও নেৰাখোঁ দে। গোটেই সোপা সিহঁতকে চঞ্জাই দি দিম। যি কৰে কৰি থাকিব। মিছা মিছি এইখিনি পইচা লোভ কৰি ল'ব লাগিলে কোটি কোটি মানুহৰ হাও লাগিব। কাৰ বা টকা আছে ঠিকনা নাই ন? সঁচাকে ন? আমাৰ ঘৰত যে এতিয়া কোটি টকা আছে, আমি যে কোটিপতি মানুহ, কোনে বিশ্বাস কৰিব বাৰু? নকৰে মানেহে ভাল। এতিয়া বিশ্বাস কৰিব লাগিলে জেং আছে। সেইটো নোহোৱা নহয় বাৰু। দেখিছ মোক মানুহে হাঁহেহে, বোলে ঔটেঙা তলত ঢেৰ মেলা। এতিয়া ঔটেঙা তলত ঢেৰ মেলা পইচা নল'লে উপায়ে নাই কাৰো। গছৰ তলত যদি মই হাগিবলৈ নগলোহেঁতেন, তেতিয়া এই 3 বস্তাকে পইচা পালোহেঁতেন নে বাৰু? পাপা, গোটেই পইচাখিনি তুমিয়ে থৈ দিব নোৱাৰিলা? কেলে বেলেগক ক'ব লাগেনো? জহনী মৰা, এতিয়া যিখিনি পাইছো এইখিনিকে খৰচ কৰিবলৈ ভয় লাগিছে। গোটেই সোপা থৈ কি কৰিলোহেঁতেন? মা কচম পাৰ্টনাৰ, বছে বৰ ডাঙৰ দায়িত্ব এটা দি দিলে নহয়। শুনিছ নাই কি বুলি কৈছে? 12 ঘণ্টাৰ ভিতৰত যদি গুড নিউজ নুশুনো, আমাৰ ঘৰত বোলে বেড নিউজ শুনাই দিব। তাৰ মানে চিধা কথা ক'বলৈ গ'লে আমাৰ দুটাক মাৰি পেলাব, সেইটোৱে বুজাইছে, হয় নাই বাৰু? সেইটোৱে বুজাইছে আকৌ। আৰু আমাৰ বছ যিটো বস্তু, নমৰাও নহয়, 2টাকে গুলিয়াই দিব। তাকেতো টেনচন হৈ গৈছে দেই। পাৰ্টনাৰ, এইকেইটা কেনেকে ধৰা পৰিব বাৰু? জানো দেই, সেইবিলাক ভাবিয়ে কিবা মাথা চাথাহে গৰম হৈ গৈছে অ। শুনিছে? সেইজোপা গছৰ তলত আজিৰ পৰা হাগিবলৈ নাযাব আৰু দেই। যোনে পইচা থৈছিলে সেইকেইটা চান্দি থাকিব পাৰে। কেনেবাকে ধৰিব পাৰিলে বৰ বেলেগ পিটন দিব কিন্তু, আৰু মাৰিও পেলাবলৈ আছে সিহঁতে। মোক অকৰা পাইছ? মই আজিৰ পৰা গছৰ তলত হাগিবলৈকে নাযাওঁ। যিকেইটাই পইচা থৈছিলে সেইকেইটাই এতিয়া আমাৰ গাঁৱত গছৰ তলত হগা মানুহ বিচাৰি ফুৰিব, আৰু যাকেই পাব তাকেই দিব। এই কেইদিনত কিন্তু গছ তলত হগা মানুহৰ বিপদ আছে দেই। পলথিন, তই কি ল'ম বুলি ভাবিছ? ৰচোন ৰ, কি ল'ম এতিয়ালৈকে একো ভাবিয়ে পোৱা নাই। বজাৰলৈ গৈ লওঁ, যিহকে দেখো তিহকে ল'ম আজি। দৰকাৰ হলে টাটা এচি ভাড়া কৰি ঘৰলৈ আনিম। আৰু ভেবেলাই কি ল'ম বুলি ভাবিছ ন? মোৰো একে কণ্ডিশ্যন দে। হাতত পইচা যিমান গালহে আছে, কি ল'ম একো ডিচিশ্যনে ল'ব পৰা নাই। মুঠৰ ওপৰত সেই পলথিনে কোৱা আগতে বজাৰত গৈ আজি যিহকে মন যায় তিহকে ল'ম। দৰকাৰ হ'ব গাড়ী ভাড়া কৰি গাড়ীত লুট দি বস্তু ঘৰলৈ আনিম, নে কি পলথিন? আমি এতিয়া ইমান আলটু ফাল্টু মানুহ নহয়, কোটিপতি মানুহ। তই কি ল'বি পিছে কণ্টিটো? মই ফৰচুনাৰ এখন আজি বুক কৰি থৈ আহিম বুলি ভাবিছো, ব্লেক কালাৰৰ। কেনেকুৱা লাগিব? মজা লাগিব। কণ্টিটো, মাত মুনুকনকো মাত, ইয়াকো লৈ যাওঁ বজাৰলৈ। কি লয় আজি এতিয়া ই? মুনুকন। ৰাম, মাত বোলে নাই যে। পুৰা পইচা হিচাপ কৰাত লাগিছে নেকি? ইমানখিনি পইচা হিচাপ কৰিব কি? তাকেতো
মইতো হিচাপে কৰা নাই। ঐ কণপিত, ঐ সেইকেইটাই সঁচাকে পইচা হিচাপ কৰাত লাগিছে হপায়। আকৌ এবাৰ চিঞৰি দেচোন। ঐ মুনুকণ, মুনুকণ, ঐ মুনুকণ, ঐ কি কৰি আছ? হেৰিয়া কণপিতহঁত আহিছে হপায়। মাতি আছে নহয় মুনুকণ, মাত এষাৰ দি দে আকৌ। ঐ আছো আছো, ভিতৰতে আছো, আহ সোমাই আহ। ঐ এটাৰ মাতহে শুনিছিলো, 3টা ওলালিহি যে, কলে যাওঁ হয়? কলে যাওঁ মানে বজাৰলৈ যাওঁ দাদাই। বজাৰৰ পৰা কি আনগে? কি আনগে মানে এতিয়ালৈকে খাটাংকে কবই নোৱাৰিম। আমুকটোৱে আনিম বুলি কোনো নিৰ্দিষ্ট লক্ষ্য নাই। মুঠৰ ওপৰত আজি যিটোকে ভাল লাগে সেইটোকে উঠাই দিম। কোটিপতি বনি গৈছো যেতিয়া 1,00,000-2,00,000 টকা খৰচ কৰিবলৈ কি? আকৌ বোলে তই ফৰচুনাৰ বুক কৰিবি। সেইটোৱে কৈছো ন বাবা। অলগদ্ধ, মনে মনে থাক, মনে মনে থাক। ফৰচুনাৰ বুক কৰি মৰিব খুজিছ? কেলে? কোটি টকা আছে, ফৰচুনাৰখন ল'বলৈ কি টেনচন? মূৰ্খ, তোৰ ফৰচুনাৰ ল'বলৈ আছে কি হা? না চাকৰি, না কিবা ইনকম, না বিজনেছ। চাকৰি বাকৰি নাথাকিলে কি হ'ল? টকা আছে ন। তো দাদাই এনে নকয় নহয়, বোলে পইচা ফেকো তামাচা দেখো। ময়ো আজি বজাৰত কি কি বজাৰ কৰিম কোনো ঠিকনাই নাই। মুঠৰ ওপৰত যিহকে মন যায় তিহকে উঠাই দিম। আনিব নোৱাৰিলে টাটা এচি বা বলেৰ' পিকআপ ৰিজাৰ্ভ কৰিহে আনিম। দাদাই ময়ো একে, আজি বজাৰত কি কি উঠাম কোনো ঠিকনা নাই। এইকেইটা খাটাং মোক মাৰিব হয়। বুৰ্বক, তেনেকে বজাৰ কৰিব লাগিলে গোটেই মানুহৰ চকু লাগি যাব। আৰু কণপিত তই ফৰচুনাৰ বুক কৰি আহি ঘৰ পোৱাৰ আগতে তোৰ ঘৰ পুলিচ আহি পাবহি, গম পাইছনে নাই? মৰিব খুজিছ। তহঁতৰ মানে গোটেইকেইটাই ৰঙা ৱাৰকেইডাল ছিগিলে। তহঁতিটো সৰু সৰু বুলি বাচি যাবি। বাপেৰে হেঁতে মমাৰে হেঁতে মোকহে থানালে নি একদম তলৰ পৰা ওপৰলৈকে পিহিব। তাৰ মানে এতিয়া যিমান টকা থাকিলেও আমি একো কৰিব নোৱাৰো? নোৱাৰ, একো কৰিব নোৱাৰ। তহঁতি মৰিব খুজিছ? এইখিনি টকা 5-6 বছৰ নোযোৱালৈকে একো কৰিব নোৱাৰ। খুৰী কেলে? কথা কৈছে শুনা। কেলে মানে এইখিনি তহঁতৰ বাপেৰৰ টকা। নহয়, হেৰাই পোৱা টকাহে। আকৌ তেতিয়াহ'লে কোনে বা থৈছিলে, কি বা কথা কোনো আটা পাতাই ওলোৱা নাই। এতিয়া এইখিনি পইচা খৰচ কৰিলে সেইকেইটা তহঁতক খুন্দাই এৰিব। যোনে পইচা থৈছিলে সিহঁতে চাগে পইচা বিচাৰি পগলা কুকুৰৰ নিচিনাকে ঘূৰি ফুৰিছে, গম পাইছনে নাই? মুঠৰ ওপৰত কিমান খোৱা বস্তু, কি খাবলৈ মন যায় খাবি, বেলেগ ইনজয় কৰা বস্তু একো নলবি। তাৰ মানে আমি কোটিপতি হলো যদিও কোনো দম নাই। নাইতো নাকো, ময়ো কিবা কিবি ঢেৰ এসোপামান ল'ম বুলি ভাবিছিলো। কাহিনী যিবোৰহে চলিছে, যিবোৰহে গম পাইছো, এতিয়া বস্তু ল'বলৈকে ভয় লাগিছে। তাৰ মানে আমাৰ মনৰ আশা মনতে গ'ল। মইতো ঘৰৰ পৰা ইমান ধুনীয়াকে ইমান সপোন ৰচি আহিছিলো, সপোন নফলিয়ালেচোন। যা ঘৰলৈ যাগে যা। এইকেইদিনত বজাৰ চজাৰ কৰা আশা বাদ দে। মই যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে এটাও দামী বস্তু নিকিনিবি। পলথিন ব'ল আৰু তেতিয়া ঘৰলৈকে যাওঁগে। ব'ল হয়তোন বাৰু দদাই কোৱা কথাটো আমি আকৌ আগতীয়াকে ভাবি চাবলৈকে নহল নহয়। ইমান দামী বস্তু কিনিবলৈ আমাৰ আছেনো কি? এইকেইটাই মাৰিব দেই সঁচাকে। ভাল বজাৰ গৈ নাপাওঁতে আমাৰ ঘৰলৈ আহিলে বুলিহে। সিহঁতে আমাৰ ঘৰলৈ এনে অহা নাই, মোক লগ ধৰিবলৈ আহিছিলে চাগে। কৃষ্ণ, ভগৱানে আজি ভাল বচালে দেই। পাটনাৰ কি কৰ হয় এতিয়া? ইয়াতে বহিয়ে থাকিবি নেকি? বহি নাথাকি কৰিবি কি? পইচাখিনি বা কোনে নিলে এতিয়া ক'ত বিচাৰি পাবি হয়? আকৌ বিচাৰি নেপালেও বিপদ। তাকেহে বছে সঁচাই ক'লে নে মিছাই ক'লে এতিয়া? কি? এই 12 ঘণ্টাৰ ভিতৰত গুড নিউজ নুশুনোৱালে 12 ঘণ্টাৰ পিছত বেড নিউজ শুনাই দিম কোৱা কথাটো। হেই তেৰিকা, ইমান আশা কৰি ইমান সপোন ৰচি ঘৰৰ পৰা বজাৰ কৰিমগে বুলি ওলাই গৈছিলো, আশাত চেঁচা পানীহে পৰিলে। তাকেতো আমাৰ নিচিনা দুখীয়া মানুহ যি দেখিছো কোটিপতি হৈও একো লাভ নাই। মুনুকণৰ বাপেকডালে পইচাখিনি হেৰাই পালে বুলি অলপ বেছিও কৰিছে, বুজিছনে? বুৰ্বক, সেইটো বেছি কৰা কথা নহয়। মুনুকণৰ বাপেকে যিটো কথা কৈছে একদম সঁচা কথা। আগতে ভাবি পোৱাহেঁতেনতো মই বজাৰলৈ ওলাই নগলোৱেহেঁতেন। পাটনাৰ কিবা শুনিছনে? ক'ৰ মুনুকণৰ বাপেকে পইচা হেৰাই পালে? পাটনাৰ মনে মনে চুপচাপ বহি থাকচোন, আৰু কি কি কথা পাতে শুনি লওঁ পোৱালীকেইটাই। এবস্তা দুবস্তা নহয় 3 বস্তাকে পইচা হেৰাই গৈছে। যাৰ হেৰাইছে সেইকেইটাই বিচাৰি নাই ফুৰা বুলি ভাবিছ? সেইকেইটাই এতিয়া কেনেবাকে গম পাব লাগিলে পিহি পেলাব, গম পাইছ? পাটনাৰ খাটাং, এইকেইটাই হয়। এইকেইটাই হয়তো ক'ৰ মুনুকণৰ বাপেকে পইচা হেৰাই পালে। ব'ল পাটনাৰ, এইকেইটাকে ধৰি লৈ এপিটন দি দিলে চব সঁচা কথা কলকলাই উলিয়াই দিব। এইকেইটাক আমাৰ বছৰ ওচৰলৈ ধৰি লৈ যাওঁ ব'ল। পোৱালীকেইটা এইকেইটা আকৌ কোন? আমাক ক'ত চিনি পাবি? আমিয়ে পইচাৰ মালিক। ভেবেলা, মুনুকণৰ বাপেকে হেৰাই পোৱা পইচাখিনি এহেঁতৰে হপায়। আমি কথা পাতি আহোঁতে কেনেবাকে শুনি পালে নেকি, এতিয়া পাল্টি মাৰিব লাগিব।
এই পোৱালি, এই কাণৰ ওচৰত ফুচ ফুচাই লাভ নাই। কোন মুনুকণা বাপেকে পইচা হেৰাই পালে? বেগেত আমাৰ পইচা উলিয়াই দে, নহ'লে কিন্তু কথা বেয়া হ'ব। ক'ত কোনে হেৰাই পালে? আমি একোৱে গম নাপাওঁ। ন পলথিন ন কণপিটো। তো আমি সেইবোৰ গম নাপাওঁ দেই। ব'ল আমি ঘৰলৈ যোৱা মানুহ ঘৰলৈ যাওঁগে। পাৰ্টনাৰ, এনেকে নহ'ব। সিভাগে এহেঁতৰ মুখৰ পৰা উলিয়াব লাগিব। দে পাৰ্টনাৰ, চাবলে নাই। পুৰা দে। আমাক আকৌ কেলে মাৰিছে? ডিঙিটো চেপা মাৰি ধৰিলে তেনেকে মৰিয়ে থাকিমচোন। আয়ো বাপৰে, এনেকেও মানুহে মানুহক ডিঙি টেপে নেকি? ইমান জোৰকে টেপিছে। ডিঙি টেপি তহঁতক এতিয়া খতমে বনাই দিম। সঁচা কথা ক, কোনে পইচা হেৰাই পালে? বাপৰে, কৈছো। ডিঙিটোৰ পৰা হাতখন এৱালেহে ক'ব পাৰিম। ক, পটাপট ক। কৈছো। এনেকেও কিবা মানুহে মানুহক ডিঙি টেপে নেকি? অকমান কাৰণে মৰি থকা নাই। এতিয়া আলটো ফালটো কথা বকি নাথাকিবি। যিটো কম কৈছ সেইটো ক, নহ'লে একেবাৰে ডিঙি টেপি চেটেপে বনাই দিম। পইচাখিনি কিবা আমি হেৰাই পোৱা নাই নহয়। মুনুকণা বাপেকে ঔটেঙা গছৰ তলত হাগিবলৈ যাওঁতেহে হেৰাই পাইছিলে। তাৰপিছত কি আৰু? গাঁৱৰ মানুহক খবৰ দিলেহি। গাঁৱৰ মানুহ চব গৈ পানী ঠেলা তুলি বস্তা 3টা লৈ আহিলে। আনি পানী চবে ভাগ বিতন্ত কৰি ল'লে। আমি ভাগ কৰা পইচাহে পাইছো কিবা। সেইখিনি পইচা কাৰ আছিলে গম পাও নে? আগতে নেপাওঁ হৈছিলে, এতিয়া পাই গলো। তেতিয়াহ'লে ইয়াত এতিয়া ৰখি থাকি লাভ নাই। ব'ল মুনুকণহঁতৰ ঘৰলৈ ব'ল। আৰু মুনুকণহঁতৰ ঘৰত গৈ কোনে কোনে পইচা লৈছিলে গোটেইকেইটাকে মাতি আনি আমাৰ পইচা ভালে ঘূৰাই দিলে দিবি, নহ'লে চবকে গুলিয়াই থৈ যাম। গুলিয়াই থৈ যাম মানে? গুলিয়াই থৈ যাবলৈ বন্দুক নাইচোন। এইখিনি পইচাৰ মেইন মালিক কোন জানো? নেজানো নহয়। নেজানোতো আকৌ। নীলা চালফাৰ নাম শুনিছ? এইখিনি নীলা চালফাৰ পইচা হয়। এইটোচোন বৰ ডেঞ্জাৰ মানুহ, যাকে মন যায় তাকে গুলিয়াই দিয়ে। এতিয়া গম পালি নহয় কাৰ পইচা। গতিকে ব'ল, নীলা চালফাৰ গুলি আগত মৰিবলৈ মন নাই যদি ভালে পইচা উলিয়াই দে। ভেবেলা, ব'ল মুনুকণহঁতৰ ঘৰলৈকে এইকেইটাক লৈ যাওঁ। আমাৰ গাত দুখ নাই নহয় কিবা, আমাক দিছিলে কাৰণে লৈছিলো। ব'ল। মই শুনা মতে নীলা চালফাৰ কোৱাটো বৰ ভাল মানুহ নহয়। অকমান খেলি মেলি হ'লে মানুহক গুলিয়াই দিয়ে হেনো। হেল্ল' গাইজ, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিবলৈ অকণমানো নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ। বাই।